AITSU जिंदाबाद 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 AITSU जिंदाबाद 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 AITSU जिंदाबाद 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 NAPMO जिंदाबाद 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 NAPMो जिंदाबाद जिंदाबाद जलिफार ए जय जलिसे जलिसे जलिफार ए जय जलिसे আমি যেটো চ্যানেলে এই বস্তুটো দেখাইছে প্ৰচাৰ কৰিছে তেখেতক তীব্ৰ গৰিহণা দিছো আৰু তেখেতে যেটো হিচাপত কৈছে যে তথ্য সহকাৰে তেখেতে দেখাব পাৰিম বুলি তো যদি তেখেতৰ ইমান তথ্য আছে তথ্য সহকাৰে আমাক দেখাও আৰু দেখালে মানে আমি প্ৰশাসনৰ যি আমাৰ ওপৰত একচন লয় আমি তাৰ কাৰণে সাজু আছো আৰু এই কামটো কৰা নাই নকৰাকে যেতিয়া আমাক এটা এনেকুৱা এটা গৰিহণা দিছে বা এনেকুৱা এটা বদনাম দিছে আমি তাৰ কাৰণে সেই চেনেলটো যি চেনেলে আমাক মানে ভুৱা তথ্য এটা দিছে তেখেতক আমি তীব্ৰ গৰিহণা দিছো আমাৰ নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নটোক যি বদনাম কৰিছে আমাৰ যিকেইজন মানুহৰ নাম বদনাম কৰিছে সেই তথ্য কিন্তু তেখেতে যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমি এই প্ৰতিবাদ কাৰ্যসূচী অব্যাহত ৰাখিম আমি 3 দিন পূৰ্বে আমাৰ সংবাদ মাধ্যমত আমি চাওঁ যে নিউজ এটা আমি পাইছো আৰু সেই নিউজটো পাই সঁচাকৈ আমি এক দুখ অনুভৱ কৰিছোঁ যিহেতু আমি নুমলীগড় ৰিফাইনাৰী যিটো মাৰ্কেটিং টাৰ্মিনেলত আমাৰ ইভেণ্টখন ইয়াত আমি চলাই আছোঁ আৰু তেনেস্থলত এটা অসমৰ আগশাৰী সংবাদ মাধ্যমৰ যোগেদি যি তেওঁলোকে মিছা অপবাদ আৰু যিটো সম্প্ৰচাৰ চলাইছে তাক আমি টোটেলি বিৰোধ কৰিছোঁ যিহেতু আমাৰ ইউনিয়নৰ ফালৰ পৰা যি ল'ৰাকেইজনৰ নাম দিছে তেওঁলোকে মাইনা আলী আৰু ৰমেন গগৈ এইটো টোটেলি এক মিছা কথা আৰু ইয়াক আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু এই ক্ষেত্ৰত আমি আহ্বান জনাব বিচাৰোঁ সংবাদ মাধ্যমৰ যোগেদি যে যি সংবাদ মাধ্যমে আমাৰ এই মিছা ভুৱা যি প্ৰচাৰ চলাইছে তেল চোৰাং বেপাৰ আমি কৰি আছোঁ বুলি সেই যিটো বিষয়টোৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকে পুনৰবৃত্তিত ক্লিয়াৰিফিকেশ্যন দিব লাগে আৰু যদিহে নিদিয়ে তেওঁলোকে তেনেস্থলত কিন্তু আমি ধৰ্মঘট কাৰ্যসূচী কিন্তু আমি অব্যাহত ৰাখিম বৰ্তমান আজি 2 দিন হৈছে আৰু যদি ইয়াৰ ক্লিয়াৰিফিকেশ্যন যদি আমি যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে কিন্তু আমাৰ এই বাহাল থাকিব আমাৰ লগত যোগাযোগ কৰিছে কথা মাত আমি হৈছোঁ আৰু সেই তেনেধৰণৰ একো এতিয়ালৈকে কোনো ৰিজাল্ট ওলোৱা নাই গতিকে সেয়াই আৰু ডেফিনেটলি হ'ব কাৰণ ইয়াৰ দায়ী আমি নহয় ইয়াৰ দায়ী হ'ল যোনে এই নিউজটো যোনটো চেনেলে প্ৰচাৰ চলাইছে মিছা ভুৱা যিটো বাতৰি দিছে আজি তাৰ বাবেহে এইটো আমি মানে দেখা গৈছে তাৰ বাবে হৈছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে হয় হয় যিসমূহ পেট্ৰল ডিজেলৰ টেংকাৰ আছে সেইসমূহ আচলতে সম্পূৰ্ণৰূপে বন্ধ হৈ আছে টোটেলি বন্ধ দিনৰ পূৰ্বে এই বাতৰি পাইছিলোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি যে এনেকুৱা বোলে তেল চোৰৰ আমাৰ সংগঠনৰ জড়িত আছে বা আমাৰ সংগঠনৰ সদস্য জড়িত আছে কিন্তু এইটো টোটেলি ফল্ছ কথা একদম বেচলেছ ব্লেম এটা আমাৰ ওপৰত দিছে আৰু মই ইয়াৰ বিৰুদ্ধে চেলেঞ্জ কৰিছোঁ যদি তেনেকুৱা কোনোবা আমাৰ লগত জড়িত আছে আমাৰ কোনোবা আৰু আমাক যদি প্ৰমাণ কৰি দিব পাৰে তেখেতসকলক আমি জেললৈ পঠিয়াবই আমি কোনো প্ৰতিবাদ নকৰোঁ আৰু আমি নিজে তাক লাগি পেলাই জেললৈ পঠিওৱাৰ আমি ব্যৱস্থা কৰি দিম আৰু এইটো প্ৰমাণ কৰি দিব লাগে আৰু দেশৰ চতুৰ্থ স্তম্ভ এটা যদি বাতৰি মাধ্যমে তেনেকুৱা যদি এটা মানে ভুৱা এটা নিউজ বজাই দিয়ে চবৰে মান সন্মানত লাগে আৰু সেই তাৰ প্ৰতিবাদতে আমি এই প্ৰতিবাদ কাৰ্যসূচী ৰাখিছিলোঁ আমি কোনোদিন নুমলীগড় ৰিফাইনাৰী ক্ষতি হোৱা বা তাৰ বিৰোধিতা কৰা নিবিচাৰোঁ আৰু আমিও সেইকাৰণে যে আমাৰো মানে এটা সন্মানত লাগিছে আৰু যে আমাৰ ডাইৰেক্ট আমাৰ কথা যেতিয়া আমাৰ সংগঠনটোৰ নাম কৈ দিছে নৰ্থ ইষ্ট পেট্ৰলিয়াম ইউনিয়নৰ নাম কোৱা আছে আৰু আমাৰ সদস্যসকলক ইনভল্ভ কৰি দিছে ইয়াত সেইটো কোনো কাৰণে নহয় আৰু কিবা বিৰাজ আৰু কোন আছিলে সঞ্জীৱ আমি তেখেতসকলক কোনোদিন দেখাও নাই চেহেৰাও চিনিও নাপাওঁ কোনোদিন সেই মানুহবিলাকক লগাই পেলাই এটা যদি তেনেকুৱা এটা প্ৰচাৰ চলাই দিয়ে তেতিয়াহ'লে এইটো কেনেকুৱা মানি ল'ম আমি অভিযোগটো কি উঠিছিলে যে আমি ইয়াত 300 টেংকাৰৰ পৰা দৈনিকে তেল 150-300 লিটাৰ তেল চুৰ কৰি পেলাই আমাৰ ইউনিয়ন আৰু লগত জড়িত হৈ পেলাই আমি বিক্ৰী কৰি আছোঁ আৰু 40,50,000 টকা ডেইলি ইয়াৰ পৰা ইনকাম কৰি আছোঁ তেনেকুৱা এটা নিজৰ এটা কমন চেন্স থাকিব লাগে যে তেনেকুৱা এটা আজিৰ যুগত তেনেকুৱা এটা সম্ভৱ হয় নেকি কৰা সেই বাতৰিটো বজোৱাৰ আগত অকণ নিজেও ভাবিব লাগে আৰু আমি
নিউজ চেনেল বা বাতৰি যিয়ে প্ৰকাশ কৰিছে তেখেতসকলক আমি এইটো আমাৰ ফালৰ পৰা মানে অনুৰোধো কৰিছোঁ যে তেনেকুৱা নিউজ আপোনালোকে বজাৰ আগত এবাৰ তদন্ত কৰি ল'ব আৰু সত্য সেইটো দেখুৱাব। কাৰণ জনসাধাৰণক এটা নিউজ বজাই দিয়াৰ লগে লগে এটা চেনেলে যদি নিউজ এটা বজাই দিয়ে তেতিয়া এইটো মানুহে সত্য বুলিয়ে ধৰি লয়। তাৰ বহুত পিছতহে তাৰ মানে কথাটো ওলাই যে নাই এইটো ভুৱা হয়। সেই তেনেকুৱাকে আপোনালোকে বা নিউজ মাধ্যমে কৰিব নালাগে। মই ইয়াকে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।